অৰুণোদয় আঁচনিক লৈ সদনত ডাঙৰ ঘোষণা বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। যে অহা ৩ তাৰিখে আমি অৰুণোদয় পুনৰ দিয়া আৰম্ভ কৰি মাজতে 2 মাহ আমাৰ নিৰ্বাচনৰ পিছত বন্ধ হৈ আছিল বাজেটৰ কাৰণে। আত্মসহায়ক গোটৰ মহিলাসকলক লৈও ভাল খবৰ। আগন্তুক ৩ আগষ্টত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব অৰুণোদয় আঁচনিৰ ধন বিতৰণ অনুষ্ঠান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হ'ব এই অনুষ্ঠান। অহা 1-1.5 মাহৰ ভিতৰত প্ৰতিটো সমষ্টিত নিযুক্তি দিয়া হ'ব অৰুণোদয় সহায়ক। এই অৰুণোদয় সহায়কসকলে সমাধান কৰিব অৰুণোদয়ৰ লগত জড়িত সকলো সমস্যা। যদিহে হিতাধিকাৰীসকল অৰুণোদয় আঁচনিক লৈ কোনো সমস্যাৰ সন্মুখীন হয়, তেওঁলোকক সহায় কৰিব এই সহায়কসকলে। পূৰ্বে অৰুণোদয়ক লৈ কোনো সমস্যাৰ সৃষ্টি হ'লে মানুহে কলৈ যাব, কেনেকৈ কি কৰিব লাগিব সেই সন্দৰ্ভত কোনো ব্যৱস্থা নাছিল, যাৰ ফলত বহু লোকেই সমস্যাৰ সন্মুখীন হৈছিল। এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিছে চৰকাৰে অৰুণোদয় সহায়ক নিযুক্তি দিব। সদনত এই ঘোষণা বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। এতিয়া বাজেট আপোনালোকে পাছ কৰি দিলে, গতিকে অহা ৩ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা তেখেতে সম্বোধন কৰিব আৰু প্ৰতিটো পঞ্চায়ততে এখন সভা, য'ত আপোনালোককো থাকিবলৈ মই পত্ৰযোগে অনুৰোধ কৰিছোঁ। আৰু সিদিনাখনৰ পৰা প্ৰতি মাহে আৰু আগৰ দৰে ৰেগুলাৰলি পাই থকা হ'ব যে এইবাৰ আমি প্ৰতিটো সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথি দিম। সকলো অৰুণোদয় জড়িত সমস্যা সমাধানৰ বাবে এজন ব্যক্তি আমি অহা 1-1.5 মাহৰ পিছৰ পৰা আমি নিযুক্তি দিম। আনহাতে অসমৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ অৰ্থনৈতিক স্বাৱলম্বিতাক অধিক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। আত্মসহায়ক গোটৰ সদস্যসকলে ব্যক্তিগতভাৱে বা গোটৰ হৈ ঋণ গ্ৰহণ অথবা ব্যৱসায়িক সম্প্ৰসাৰণৰ ক্ষেত্ৰত এতিয়াৰ পৰা ষ্টাম্প শুল্কত সম্পূৰ্ণৰূপে ৰেহাই লাভ কৰিব। এই ঐতিহাসিক সিদ্ধান্তই প্ৰায় 40 লাখ মহিলাক উপকৃত কৰিব আৰু তেওঁলোকৰ ওপৰত থকা আৰ্থিক বোজা হ্ৰাস কৰি উদ্যোগ, আত্মনিৰ্ভৰশীলতা আৰু উদ্যোগীকৰণৰ নতুন দুৱাৰ মুকলি কৰিব। ব্যুৰো ৰিপৰ্ট ফৰ নেশ্যন অসম।